নমস্কাৰ। ভিডিঅ'টোত দেখুওৱা শাকবিধ আপুনি চিনি পাইছেনে? আপোনাৰ চৌপাশৰ কোনো জেকা ঠাইতে এই শাকবিধ অবাধ গতিত বংশবৃদ্ধি হৈ থাকে। আমি হয়তো মনেই নকৰোঁ, আমি হয়তো লক্ষ্যই নকৰোঁ বা আমি খোৱাৰ প্ৰয়োজনীয়তাও অনুভৱ নকৰোঁ। এই শাকবিধ কোনো নিৰ্দিষ্ট ৰোগ হ'লেহে আপুনি খাব পাৰিব তেনেকুৱা নহয়। এই শাকবিধ নিয়মিতভাৱে খোৱাটো আমি প্ৰয়োজন বুলি ভাবোঁ। সেয়েহে এই শাকবিধ আপোনাৰ খাদ্য তালিকাত আপুনি যোগ কৰক। বিশেষকৈ এই শাকবিধ লিভাৰৰ যিকোনো সমস্যা, মহিলাৰ ৰক্তহীনতা দূৰ কৰাত ই সহায় কৰে। তাৰ উপৰিও প্ৰস্ৰাৱ সম্বন্ধীয় যিকোনো ৰোগৰ বাবে ই ফলপ্ৰসূ। এই গছজোপাই হৈছে পনৌনোৱা। সততে দেখা যায় পনৌনোৱা আৰু পূৰ্ণনভা দুয়োটা বেলেগ বস্তু। কেতিয়াও পনৌনোৱা আৰু পূৰ্ণনভা একাকাৰ নকৰিব। তাক শাক হিচাপে খাবৰ বাবে আপুনি বৰ বেছি কষ্ট কৰিব নালাগে। আপুনি এমুঠি ছিঙি আনি ভালকৈ ধুই ইয়াক সিজাই আপুনি শাক হিচাপে ব্যৱহাৰ কৰিব পাৰে। ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ আৰু লাইক কৰিব। ধন্যবাদ।